আমি একদম 100% এফৰ্টৰ লগত কাম কৰি আছো। ৰাতি 12টা বজাত গৈ ঘৰ পাইছো, ৰাতিপুৱা 7টা বজাত গৈ 7টা বজাত ওলাই আহিছো। একচুৱেলি আমিও দুখিত আপোনালোকৰ যিখিনি সাফাৰ কৰিবলগীয়া হৈছে, উপায় নাই। ডাঙৰীয়া উপায় কেনেকৈ ওলাব? আজি 7 দিন পাৰ হ'ল, কিন্তু ONGCয়ে গেছ নিৰ্গমন ৰোধ কৰিব নোৱাৰিলে। অতি জটিল হৈ পৰিছে পৰিস্থিতি। না ONGCয়ে কিবা কৰিব পাৰিছে, না বিকল্প কিবা ব্যৱস্থা লৈছে। ৰাইজৰ দুৰ্দশাৰ কথা ক'বলৈ লিখিবলৈ ভাষাৰ অভাৱ, কিন্তু কোনো কথাৰে উত্তৰ নাই ONGCৰ হাতত। ONGCয়ে নাজানে কেতিয়া নিৰন্তৰলৈ আনিব পাৰিব এই ৰিকটো। কেৱল চেষ্টা চলি থকাৰ কথা কৈয়ে সামৰিছে দায়িত্ব। এতিয়ালৈ বহিৰাষ্ট্ৰৰ বিশেষজ্ঞ অনাৰো কৰা নাই ব্যৱস্থা, কিয়নো বহিৰাষ্ট্ৰৰ বিশেষজ্ঞৰ প্ৰয়োজন বোধ কৰা নাই ONGCয়ে। সব নিৰ্ধাৰিত সময় আপোনালোকক কোনেও ক'ব নোৱাৰিব, এক্সপাৰ্ট হ'লেও ক'ব নোৱাৰিব। আমি চেষ্টা বাহাল্য ৰাখিছোঁ আৰু ছাকচেছ হ'ম, সেইটো আমাৰ কনফাৰ্ম। প্লান আছে, প্লান একচুৱেলি এক্সিকিউট আৰু প্লানাৰ বেলেগ। যেনে এক্সপাৰ্ট টিমে প্লান দিব, এক্সিকিউশ্যন পাৰ্ট আমি চাম। গতিকে এক্সপাৰ্ট টিমে যিটো প্লান আজি এক্সিকিউট কৰিবলৈ ক'ব, সেইমতে আমি এক্সিকিউট কৰিম। RCMT যিটো কাৰাচমিন মেনেজমেণ্ট টিম থাকে, তেওঁলোকৰ প্ৰৱৰ্তনতে আমি কাম কৰি আছোঁ। আৰু যদি বাই চান্স প্লান 1, প্লান 2 ফেইল হয়, আমি অপশ্যন ইতিমধ্যে কমিউনিকেশ্যন কৰিছোঁ বাহিৰলৈ। বাহিৰৰ এক্সপাৰ্টটো অলৰেডি লাইন আপ হৈ আছে, যদি প্ৰয়োজন হয় বাহিৰৰ এক্সপাৰ্টো আহিব। ONGCৰ এনেবোৰ কাম কথা বতৰাৰ বিৰুদ্ধে ক্ষুব্ধ শিৱসাগৰৰ বিধায়ক অখিল গগৈ। গোটেই ঘটনাটোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিলে অখিল গগৈয়ে। অতি সোনকালে বহিৰাষ্ট্ৰৰ বিশেষজ্ঞ অনাৰ দাবী বিধায়কগৰাকীৰ। মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতৰ পেট্ৰলিয়াম মন্ত্ৰীৰ লগত কথা পাতক। অসমৰ মুখ্যমন্ত্ৰীয়ে এটা ব্যৱস্থা কৰক যে অতি সোনকালে ফৰেন এক্সপাৰ্ট আনক। ONGCয়ে নোৱাৰে। যোৱা 7টা দিন তেওঁলোকে একোৱে কৰা নাই। 3 দিন এক্সপেৰিমেণ্ট কৰিলে, প্ৰত্যেক দিনাই প্ৰত্যেকটো এক্সপেৰিমেণ্টে ফেইল হৈছে। তাৰপাছত যে তেওঁলোকে যে নোৱাৰে, আমাৰ ONGCয়ে যে নোৱাৰে, এইটো খাটাং হৈ পৰিছে। সেইকাৰণে মই ভাবোঁ যে যেনেকৈ বাগজানত সৰ্বশেষত যেনেকৈ ফৰেন এক্সপাৰ্ট আনিছিলে, তেনেকৈ বাগজানৰ নিচিনাকৈ দীঘলীয়া নকৰি সোনকালে এইটো কাম কৰিব লাগে, যাতে আমি নেক্সট দ্বিতীয় এখন বাগজান আমাৰ ইয়াত সৃষ্টি নহয়। ONGCয়ে অতি সোনকালে ইণ্টাৰনেশ্যনেল এক্সপাৰ্ট আনি পৃথিৱীৰ গুৰুত্বপূৰ্ণ কোনোবা কোম্পানীৰ লগত MOU কৰি তেওঁলোকক আনি অতি সোনকালে এই দুৰ্যোগৰ পৰা আমাৰ শিৱসাগৰক বচাব লাগে, ভটিয়াপাৰক বচাব লাগে। আৰু যদি নকৰে উল্টা, মই কিন্তু আজিৰ দিনটোলৈকে ৰৈ আছিলোঁ দেই, আজিৰ দিনটোৰ পৰা ONGCক ময়ো খং কৰিম। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীলৈ ঘটনা সন্দৰ্ভত প্ৰেৰণ কৰিছে পত্ৰ। গেছ নিৰ্গমন ৰোধৰ বাবে ONGCক মিছন মোডত পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰ। ONGCৰ ব্যৰ্থতাত অসন্তুষ্ট স্থানীয় ৰাইজ তথা দল সংগঠন। বুধবাৰে শিৱসাগৰস্থিত ONGCৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ যৌথ সংগ্ৰামী মঞ্চ শিৱসাগৰৰ। আনফালে নাজিৰাস্থিত ONGCৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে অসমীয়া যুৱ মঞ্চই। ভটিয়াপাৰৰ ক্ষতিগ্ৰস্ত জনতাক ক্ষতিপূৰণ, ভটিয়াপাৰৰ ৰিকটো ONGCয়ে ঠিকাত দিয়া SK পেট্ৰক তদন্তৰ আওতালৈ অনাৰ দাবী সংগঠন কেইটাৰ। যি তাৰিখতো কৃষ্ণআগালাৰ 5টা ৰিক ONGC চলি আছে। গতিকে ONGCয়ে কৃষ্ণআগালাৰ সকলোবিলাক ৰিগৰ ঠিকা বাতিল কৰি কৃষ্ণআগালাৰ যিটো আপোনাৰ মালিকাধীন যিটো কোম্পানী SK পেট্ৰক ব্লেকলিষ্টেড কৰিব লাগে। এই যি SK পেট্ৰ
কৃষ্ণ আগৰৱাল নামৰ যিজন তেল চুৰ ধুৰন্ধৰ আৰু লগতে আমি গম পাইছোঁ আৰিফুদ্দিন আহমেদ অইল ফিল্ড ৱৰ্কাৰ্ছ ইউনিয়ন শিৱসাগৰ তেখেত প্ৰেচিডেণ্ট আৰু এজন আছে সঞ্জীৱ বৰুৱা পূৰ্বাঞ্চল ট্ৰেড ইউনিয়ন ONGCৰ তেখেতে এজন ছেক্ৰেটৰী তেখেতলোকে কি কৰে ইডিৰ লগত আৰু তেওঁলোকৰ কৰ্মকৰ্তা কিছুমান লগত গোপন মিতিয়ালি কৰি পেলাই কি কৰে দম দাদাগিৰি আমুককে ৰিকটো দিব লাগিব বুলি তেওঁলোকে বয় মাতলি কৰে আৰু যিসকলে তাত কাম নজনা কিছুমান কাম নজনা মানুহক তাত এপইণ্টমেণ্ট কৰে প্ৰায় 1 পৰা 1.5 লাখ টকা লৈ তেওঁলোকে এপইণ্টমেণ্ট কৰে বুলি আমি জানিবলৈ পাইছোঁ কাৰণ আজি সেই তেনেকুৱা ধৰণৰ আজি কাম কৰাৰ কাৰণে আজি এইটো অৱস্থা হৈছে বাগজানৰ নিচিনা অৱস্থা হ'বলৈ গৈ আছে আমাৰ শিৱসাগৰ ৰুদ্ৰসাগৰখন SK পেট্ৰৰ ভুলৰ বাবে ভটিয়াপাৰৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ কিন্তু ইমান ভয়ংকৰ এটা ঘটনাৰ পিছতো আজিলৈ ঘটনাস্থলীত উপস্থিত নহ'ল SK পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱাল কুখ্যাত তেলচুৰ শ্ৰীকৃষ্ণ আগৰৱালৰ কৰ্মকাণ্ডত অসন্তুষ্ট ONGCও তেওঁ কৰ্তব্য আছিলে ইয়ালৈ অহাৰ ৰাইজৰ লগত সহযোগ কৰা সেই ছাইডটো মই একো ক'ব নোৱাৰিম ডাঙৰীয়া কাৰণ মই কমপ্লিটলি বেলেগ এটা পাৰ্ট চাওঁ এইটো ক্ষেত্ৰত তেওঁ পাৰ্চনেল কি প্ৰব্লেম হৈছে মই জানিবলৈও চেষ্টা কৰা নাই আৰু মোৰ লগত তেনেধৰণৰ বিজনেছ ৰিলেশ্যন একো নাই সমান্তৰালকৈ ভুৱা তথ্যপাতিৰে SK পেট্ৰই একাংশ অনভিজ্ঞ লোকক ৰিগৰ কামত নিয়োজিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কিন্তু ONGCৰ অজ্ঞাতে এয়া কেনেকৈ সম্ভৱ কিয় এইবোৰ কথা জানি শুনিও নিৰূপায় ONGC স্কিল লেবাৰটো কণ্টেক্ট ক্লজ য'ত বনাই দিল্লীত আপোনাৰ ITR লেভেলৰ এটা ল'ৰা লাগে উইথ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগে যেতিয়া কণ্ট্ৰেক্টৰে এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দি দিব 5 বছৰৰ চাইন কৰি আমি তাক ৰিজেক্ট কৰিব নোৱাৰোঁ মানে আপুনিও এইটো কথা কৈছে যে সেইটো হয়তো ভুৱা চাৰ্টিফিকেট দিব পাৰে হ'ব পাৰে তাত মই আপোনালোকৰ লগত আছোঁ এতিয়া মূল কথা হ'ল যেনেকৈ নহওক ৰিগটো নিৰন্তন কৰিব লাগিব ONGCয়ে হাজাৰ হাজাৰ জনতাৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ কথা গভীৰভাৱে উপলব্ধি কৰিব লাগিব ONGCয়ে প্ৰশ্ন হয় SK পেট্ৰৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে তদন্ত ঘোষণা কৰিবনে শ্ৰীকৃষ্ণ আগৰৱালে শাস্তি পাবনে নে এসময়ৰ কুখ্যাত তেলচুৰ এতিয়া বিখ্যাত ঠিকাদাৰ হোৱাৰ দৰেই এই বিষয়টো সময়ৰ সোঁতত তল পৰিব ভিডিঅ' জাৰ্নেলিষ্ট আব্দুল আৰু মুস্তাকৰ সহযোগত ৰূপম বৰবৰা মনোজ দত্ত আৰু মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট প্ৰতিদিন টাইম